চিটু বৰুৱা বজাৰৰ আলু পিঁয়াজ নহয় যে কোনোবাই চিটু বৰুৱাক টকাৰে কিনিব পাৰিব। মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছিলে এই অভিযানখন চলি থাকিব, কেতিয়াও বন্ধ নহয়। এইবিলাক হৈছে এক উদ্দেশ্য প্ৰণোদিত কথা আৰু মোৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী অসমৰ বিৰুদ্ধে আৰু বিষ্ণু শইকীয়াৰ বিৰুদ্ধে যিটো অভিযোগ দিছে এয়া হৈছে এক গভীৰ ষড়যন্ত্ৰ। চিটু বৰুৱা বজাৰৰ আলু পিঁয়াজ নহয় যে কোনোবাই চিটু বৰুৱাক টকাৰে কিনিব পাৰিব। মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছিলে এই অভিযানখন চলি থাকিব, কেতিয়াও বন্ধ নহয়। দ্বিতীয়তে গৰীয়া মৰীয়া দেখি জলহা ছৈয়দ এওঁলোক হৈছে চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত খিলঞ্জীয়া। আমি অসমত হিন্দু মুছলমান সকলো একেলগে আছিলোঁ, একেলগে আছোঁ আৰু ভৱিষ্যতে একেলগে থাকিম। কোনো অপশক্তিয়ে আমাৰ এই সম্প্ৰীতিৰ যিডাল এনাজৰী এই এনাজৰীডাল কোনেও ছিঙিব নোৱাৰে। কিন্তু কথাটো হৈছে যোৱা 19 তাৰিখে মানকাছাৰৰ পৰা যিসকল শ্ৰমিক আহিছিলে আৰু এই শ্ৰমিকসকলক যিজন ব্যক্তিয়ে নেতৃত্ব দি আহিছিলে তেওঁ হৈছে দেশী জনগোষ্ঠীয় লোক আৰু 47জন শ্ৰমিকৰ ভিতৰত 7 নে 8জন আপোনাৰ দেশী জনগোষ্ঠীয় লোকৰ মানুহ আছে। এটা কথাটো হৈছে এনেধৰণৰ, কোনোবা এজন খিলঞ্জীয়া ব্যক্তিয়ে উজনিলৈ আহোঁতে যদি লগত আপোনাৰ সন্দেহযুক্ত নাগৰিকক লগত লৈ আহে তেতিয়া আমাৰ আপত্তি থাকিব, আপত্তি আছে, আপত্তি থাকিব। গৰীয়া মৰীয়া দেখি আপোনাৰ জলহা ছৈয়দ এওঁলোক উজনিলৈ আহক, আমাৰ কোনো ধৰণৰ আপত্তি নাই, কোনো ধৰণৰ বাধা নাই। কিন্তু কোনোবাই যদি লগত, মই আকৌ পুনৰ কৈছোঁ, কোনোবাই যদি লগত সন্দেহযুক্ত নাগৰিকক বা মিয়াক যদি উজনিলৈ আনিবলৈ হয় তেতিয়াহ'লে আমাৰ আপত্তি আছে, আমি তেতিয়া বাধা দিম, সেইটো স্পষ্ট কথা।